যিসকল মানুহৰ নাম 2005 চনৰ ভোটাৰ তালিকাত নাই আৰু যিসকল নেকি ডি ভোটাৰ এইসকলে এছআইৰ ফৰ্ম ফিলাৰ সময়ত কি নথিপত্ৰ জমা দিব লাগিব। এই কমন দুটা কোৱেশ্চন কিন্তু আপোনালোকৰ মাজৰ পৰা বহুতেই কৰি আছে। সো প্ৰথমটো হ'ল যে যিসকল নেকি 2005 চনৰ ভোটাৰ তালিকাত নাম নাই সেইসকলে কি নথিপত্ৰ দিব লাগিব, লগতে যিসকল নেকি ডি ভোটাৰ আছে সেইসকলক কি নথিপত্ৰ প্ৰয়োজন হ'ব। তো মই দুয়োটা বিষয়ে কিন্তু আলোচনা কৰিম। এই দুটা বিষয় কিন্তু ভিন্ন মই আপোনালোকক ভিন্নভাৱে বুজাই দিম। প্ৰথমতে মই জনাই দি আছো যে যিসকল নেকি 2005 ৰ ভোটাৰ তালিকাত নাম নাই সেইসকলে কি কৰিব, আৰু যিসকলে নেকি যিসকল নেকি ডি ভোটাৰ হয় সেইসকলে কি কৰিব লাগিব। প্ৰথমতে যিসকল নেকি 2005 চনৰ ভোটাৰ তালিকাত নাম নাই, ইয়াতে কিন্তু দুটা ভাগ হৈ আছে আকৌ, ঠিক আছে। 2005 চনৰ ভোটাৰ তালিকাত নাম নথকা মানুহৰ দুটা ভাগ আছে। প্ৰথম ভাগটো হ'ল যে কিছুসংখ্যক মানুহ এনেকুৱা আছে যিসকল নেকি 2005 চনৰ আগৰ ভোটাৰ তালিকাত নাম আছিল, 2005 চনৰ পিছতো আকৌ ভোটাৰ তালিকাত নাম আছে, কিন্তু 2005 চনৰ যিটো ভোটাৰ তালিকা এই ভোটাৰ তালিকাখনত নাম নাই। আকৌ কিছুসংখ্যক এনেকুৱা আছে যিসকলৰ নাম নেকি 2005 চনত নহয় 2005 চনৰ পিছতহে অন্তৰ্ভুক্ত হৈছে। এনেকুৱা কোৱেশ্চন আছে। তো মই এটাকৈ বুজাই দি আছো। তো প্ৰথমটো হ'ল যিসকল মানুহৰ নেকি 2005 চনৰ ভোটাৰ তালিকাত নাম নাই কিন্তু 2005 চনৰ আগৰ ভোটাৰ তালিকাত নাম আছিল আৰু 2005 চনৰ পিছতো ভোটাৰ তালিকাত নাম আছে, কিন্তু বাই চান্স বা কিবা কাৰণত বিশেষ অসুবিধাৰ বাবে 2005 চনৰ ভোটাৰ তালিকাত নাম নাই, সেইসকলে কি কৰিব। তো প্ৰথমতে আপোনালোকক একদম সহজ আৰু সঠিক এনসাৰটো মই দিব বিচাৰিছো। সেয়া হ'ল যে আপোনালোকে জাষ্ট কি কৰিব, 2005 চনৰ যিটো নেকি ভোটাৰ তালিকাত আপোনাৰ নাম আছে সেইটো সংগ্ৰহ কৰক, আৰু বৰ্তমান যিটো ভোটাৰ তালিকাত আপোনাৰ নাম আছে সেইটো সংগ্ৰহ কৰক। কৰাৰ পিছত এতিয়া 2005 চনৰ ভোটাৰ তালিকাত আপোনাৰ নিজৰ নাম নাথাকিলেও কিন্তু আপোনালোকৰ মাক বা দেউতাকৰ যিকোনো এজন মানুহৰ নাম কিন্তু ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। আপোনালোকে কি কৰিব, সেই ভোটাৰ লিষ্টটো আপোনালোকে এই দুটা ভোটাৰ লিষ্টৰ সৈতে সংযোগ কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা দিয়াৰ সময়ত জমা দিব লাগিব। অৰ্থাৎ লিগেচি যেনেকৈ ব্যৱহাৰ কৰিছিল এনআৰচিৰ সময়ত ঠিক তেনেকৈ আপোনালোকে জমা দিব লাগিব। এতিয়া কিছুসংখ্যকে আকৌ কুৱেশ্চন কৰিছে যে মই 2024 বা 25 ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছো, তেনেক্ষেত্ৰত মোৰ নাম 2005 চনত কেনেকৈ আহিব বা মই কেনেকৈ 2005 চনৰ ভোটাৰ তালিকা জমা দিম। তো সেইসকলৰ বাবে একদম সহজ আৰু মানে একদম সহজ উত্তৰটো হ'ল যে সেইসকলে বুজি পোৱা নাই যে কেনেকৈ দিম। তো সেইসকলৰ বাবে আটাইতকৈ সহজ প্ৰশ্নৰ উত্তৰটো হ'ল যে আপোনালোকৰ মাক বা দেউতাকৰ যিকোনো মানুহৰ এজনৰ ভোটাৰ তালিকাত নিশ্চয় 2005 চনত আছিল, আপোনালোকে সেইজন মানুহৰ ভোটাৰ তালিকাটো আপোনালোকে আপোনাৰ ডকুমেন্টছৰ সৈতে জমা দিব লাগিব। বুজি পাইছে নিশ্চয়? একদম কম সময়ৰ ভিতৰত আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো। এতিয়া আহিছো ডি ভোটাৰৰ ক্ষেত্ৰত। এতিয়া চাওক ডি ভোটাৰৰ ক্ষেত্ৰত কিন্তু দুটা ভাগ হৈ আছে। প্ৰথমটো হ'ল যে 2005 চনৰ ডি ভোট আছিল, কিন্তু পিছত আকৌ ডি ভোটটো মানে এফটিৰ পৰা সঠিক কৰি দিছে বা কোৰ্টৰ পৰা ৰায় পাইছে যে তেখেত ভাৰতীয় বা ডি ভোটৰ সমস্যাটো সমাধান হৈছে। আৰু এটা হ'ল যিসকল নেকি 2005তো ডি ভোটাৰ আছিল আৰু এতিয়াও ডি ভোটেই হৈ আছে সেইসকলৰ। তো প্ৰথমটো হ'ল যে যিসকল নেকি 2005ত ডি ভোট হৈ আছিল কিন্তু বৰ্তমান ভোটাৰ হৈ আছে বা যি ডি ভোটৰ সমস্যা আছিল সেয়া সমাধান হৈছে, তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব, 2005 চনৰ ভোটাৰ তালিকা ডি যে আছিল সেইটো আপোনালোকে জমা দিব লাগিব। লগতে বৰ্তমান যিটো আপোনালোকে কি ডি ভোট সমস্যা সমাধান হৈছে, অৰ্থাৎ আপুনি যে ভোট প্ৰদান কৰি আছে সেই ডকুমেন্টছও কিন্তু আপোনালোকে জমা দিব লাগিব। অৰ্থাৎ আপোনালোকে ডি ভোটটো যে আপোনাৰ সমাধান হৈছে বা আপুনি যে কেছত ৰায় পাইছে সেয়া কিন্তু আপোনালোকে দেখুৱাই দিব লাগিব যে হয় মই ডি ভোটাৰ আছিলোঁ, কিন্তু মই ইতিমধ্যে কোৰ্টৰ পৰা ৰায় পাইছোঁ মই ডি ভোটাৰ নহয়, মই এই ডকুমেন্টছখিনি জমা দি দিলোঁ। ঠিক আছে, জমা দি দিলে। এতিয়া আহিছোঁ যিসকল নেকি 2005তো ডি ভোটাৰ আছে আৰু বৰ্তমানলৈকে ডি ভোটাৰ হয়, তেওঁলোকে কোনো ধৰণৰ ৰায় পোৱা নাই বা এতিয়ালৈকে ডি ভোটাৰ কেছ চলি আছে। তো সেইসকলৰ বাবে এটা ডাইৰেক্ট এনসাৰ, সেইসকলৰ বাবে যে আপুনি কোনো ধৰণৰ ভোটাৰেই নহয়, অৰ্থাৎ আপুনি যে ভোটাৰ নহয় সেয়া আপোনালোকক অলৰেডি মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা অৰ্থাৎ ভোটৰ পৰা জনাই দিয়েছে আপুনি এজন ভোটাৰ নহয়, আপোনাক ভোটাৰ হিচাপে বিবেচিত কৰা নহয়। গতিকে আপুনি ইয়াতে এপ্লাই কৰাৰ বা আপোনালোকে এছআইআৰত এপ্লাই কৰাৰ প্ৰশ্নই নুঠে। ঠিক আছে, অলৰেডি আপোনাক ভোটাৰ তালিকাৰ পৰা বঞ্চিত কৰা হৈছে বা ভোটাৰৰ পৰা বঞ্চিত কৰা হৈছে। গতিকে আপুনি অলৰেডি ভোটাৰ নহয়ে, তেনেক্ষেত্ৰত আপোনালোকৰ ইয়াতে এপ্লাই কৰাৰ কোনো ধৰণৰ প্ৰশ্নই নাহে। তো আশা কৰোঁ আপোনালোকে নিশ্চয় মই কোৱা কথাখিনি ভালকৈ বুজি পাইছে। সো বুজি পালে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' মই পাবলৈ। আৰু মই কোৱা কথাখিনি যিসকল নেকি ডি ভোটাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ কনফিউজন আছে, বুজি পোৱাত অসুবিধা হৈছে, তেনেক্ষেত্ৰত আপোনালোকে আপোনালোকৰ গাঁৱত থকা বিএলঅ'ৰ সৈতে আপোনালোকে কি কৰিব, কথা পাতিব, আলোচনা কৰিব বা বুজিবলৈ চেষ্টা কৰিব যে আচলতে কি কৰিব লাগিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু কোনো ধৰণৰ অসুবিধা হ'লে নিশ্চয় কমেণ্টত জনাব পাৰে। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।